এই বস্তুটো ইয়ালৈকে অহা কানেকশ্যন ফাৰ্ষ্ট কথা হ'ল ইয়াতেতো বাউণ্ডাৰী ৱাল নাই এইটো যিটো আমাৰ এক্সিষ্টিং ৰংঘৰ মনুমেণ্ট যিটো এৰিয়া ইয়াৰ পৰা আমাৰ মাটিটো ছাৰ 1 ফুট তলত তো অট'মেটিকেলি নেচাৰেল ফ্ল' থাকিব এইখিনি তলত এইখিনি ছাৰ এই জানলৈ আহিব ছাৰ এই লেভেলটো আমাৰ এইখিনিৰ পানীটো উলিয়াবৰ কাৰণে এইফালে আমি যাবই লাগিব এইখিনিৰ পানীখিনি ছাৰ এই আপুনি যিটো এৰিয়া দেখাই আছে এইটো এৰিয়া কাম PWD वाटर रिसोर्स और इरिगेशन सारे लोगों को अपना लगे कहने के भविष्य तो ये जी बनाइছে यार लगत याक इंटीग्रेट ये लोग जो प्लान है ओरिजिनली ड्राइंग में इस प्लान का साथ ये प्लान दोनों इंटीग्रेट होने से हमारा टोटल सॉल्यूशन आएगा इफ यू डोंट लुक एट दिस ओनली एटु करिले নহব একাৰণে দুইটা বস্তু বহুৱাই পেলাই এটা ফ্লোটো কানেক্টেড কৰিব লাগিব और करके हमें ৰংঘৰত যিটো পানী জমা হয় এটোৰ প্ৰতি মোৰ ফাৰ্ষ্ট প্ৰায়োৰিটি প্ৰবলেমটো সলভ কৰাটো তো মই কনফিডেন্ট যে স্যার ধৰক এইটো আমাৰ এই কেনেলত আহি যাব যেহেতু ইয়াতে কানেক্ট কৰিব এইটো নাহিব না এই কেনেলতকে এই পোৰ্শনটো ডাউন হয় সময়টো কানেক্ট কৰিছো এইটো আহি যাব এইটো নাহিব আলটিমেটলি এইটো এটা ওয়াটাৰ ষ্টৰেজ হৈ যাব যদি এতিয়া আমি ইয়াক ট্ৰিটমেন্ট নকৰো এই পানীটো এইটো কেনেলটো এইখিনি পানী আহিলে এই জায়গাখিনি আমি টয়লেটটো আছে এই জায়গাখিনি ডাউন হৈ আছে এইখিনিও ডাউন यहाँ पर जो भी हमें ऐसा किसी कनेक्शन कोई को पड़ा होता है देखिए हर जो हमें this has taken care of this yes sir this takes care of this sir because ये बाहर का जो चैनल है दोनों साइड का मिला के लिया गया फ्रॉम दैट बाउंड्री वॉल ऑन वो कॉर्नर बाउंड्री वॉल से स्टार्ट करके पूरा एज लिया गया है दैट्स हाउ दिस टेक्स केयर ऑफ दिस अभी एक बार देखिए ये बैन मुझको लगता है वहाँ में बैन विल क्रिएट वाटर सर यही सर ये एक्चुअली जस्ट प्रोजेक्ट की बाउंड्री वॉल को देखते हुए एक बैंड दिया गया था जस्ट एग्जाम्पल बट इसको थोड़ा स्ट्रेट कर এইটো স্যার এইখানে পানী ওলাই আগতে ইয়াৰ যিখিনি এইটো ক্যাচমেন্ট এৰিয়া আছিল তো ইয়াৰ পৰা এতিয়া এটা কাম কৰিব ইয়াতে এটা ৱাটাৰ পাম্প এটা লৈ যেতিয়া পানী হ'ব ৱাটাৰ পাম্পটো কৰি পানীটো এখানে পারমিশন আৰু স্যার unless you don't do any construction এসে কোনো প্রবলেম নাই এতিয়া পানীটো হোৱাৰ লগে লগে যেতিয়ালৈকে ড্ৰেইনটো নহয় পানীটো লগে লগে ৱাটাৰ পাম্প কিন্তু স্যার আৰু এটা সমস্যা আছে এই প্ৰজেক্টটো আমি ধৰক এইটো সমস্যা চালোঁ ইয়াতে আনিলোঁ কিন্তু এই যিখিনি ওচৰে পাজৰে যিখিনি মানুহ আছে জোনাকী নগৰ এই মানুহখিনি স্যাৰ পানীখিনিও আগতে ইয়াতেই ষ্ট'ৰেজ হৈছিলে তো ইয়াতে স্যাৰ যিটো ৰাস্তা আছে এই ৰাস্তাৰ ড্ৰেইনটো যেতিয়ালৈ তাৰমানে নহ'ব তেতিয়ালৈ স্যাৰ এইটো পাৰ্মানেণ্ট চলিউশ্যনটো স্যাৰ নাই কিয় কাৰণ যে আমাৰোতো প্ৰজেক্টৰ পানীটো ওলাই যাব লাগিব ড্ৰেইন এটা লাগিব এইফালে যিটো এই ৰাস্তাটো যে আছে এই ৰাস্তাটোত সিটো পাৰেহে এটা ড্ৰেইন ৰাস্তাটো স্যাৰ সৰু পিছত ধৰক ইমান গাড়ী পাৰ্কিং ৰাস্তাটো অলপ বড় লাগিব सर ये बेसिकली टॉकिंग अबाउट दिस सेक्शन यहाँ पे जितना हैबिटेशन है इन हैबिटेशन के लिए पक्का ड्रेन कोई बना नहीं तो यहाँ वाला पानी भी इवेंचुअली पहले इसी प्लॉट में ड्रेन आउट होना था बट सिंस हम यहाँ पे लैंडफिलिंग करी लैंडफिलिंग पूरा करने यही पानी निकासी रास्ता था सो आइदर वी रिक्वायर अ परमानेंट ड्रेन हेयर ऑल्सो मेसी गानत कनेक्ट কৰিব লাগিব নহ'লে ইয়াৰ পানীও আমি ইয়াৰ যোগেদি for this sir they had made one more estimate this was the option 2 sir the option 2 combines water flow from this side also and Ranghar also but this will require long ঠিক আছে এতিয়া পাম্প লগাই পেলাই উলাই দিয়ক আৰু ওয়াটাৰ ৰিসোৰ্স আৰু PW লগত কথা পাতি যাতে এবাৰ এটা পইচাতে হৈ যায় বাৰে বাৰে পিছত ক'ব যে এটো ওখ হৈ গ'ল তলত হৈ গ'ল আৰু একেবাৰে লাষ্টত টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ পৰা ওয়াটাৰ যোৱা গুৱাহাটীত যেনেকৈ ড্ৰেইন বনাইছে উল্টা ফালে পানী আহি যায় সো মানে যিটো ফালে পানী যাব লাগে তাৰ সেইকাৰণে ওয়াটাৰ লেভেলটো যাতে মেইনটেইন হয় কৰি পেলাই উইদিন 1 মান্থ ইউ আপডেট তুমি অলপ খবৰ লৈ ভালে যাব পাৰি যিটো আমি প্ৰকল্পৰ কাম হাতত লৈছিলোঁ তাক পৰ্যবেক্ষণ কৰাৰ বাবে আজি মই শিৱসাগৰলৈ আহিছিলোঁ লগতে যোৱা কিছু মাহৰ পৰা ৰংঘৰত যিটো পানী জমা হোৱাৰ এটা সমস্যাৰ সৃষ্টি হৈছে তাৰ সমাধানৰ বাবেও আমি আজি কথা পাতিছোঁ
আৰু মই ভাবোঁ যে অহা এমাহ ডেৰ মাহৰ ভিতৰত আমি এটা স্পষ্টভাৱে পানী ওলাই যোৱা ৰাস্তা এটা নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম, যাতে অহা বছৰ এই সমস্যাটো নাথাকে। আৰু ৰংঘৰৰ প্ৰকল্পটো মোৰ দৃষ্টিত অহা 16 মাহ 18 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব আৰু গোটেই পৰিৱেশটোৱে পৰিৱৰ্তন হ'ব। তলাতল ঘৰৰ প্ৰজেক্টটোৰ কথা কোৱা হৈছিল। তলাতল ঘৰৰো প্ৰজেক্ট এটাৰ কথা আমি চিন্তা কৰি আছোঁ, কিন্তু অলপ সময় লাগিব। আমি 2-3টা পৰীক্ষা কৰি আছোঁ যে তলাতল ঘৰ আৰু ৰংঘৰক আমি কেনেকৈ ডিৰেক্টলি কানেক্ট কৰিব পাৰোঁ। অকণমান সময় লাগিব, কিন্তু সেইটো আমাৰ চিন্তাত আছে। আৰু সকলোৱে এটা কথা কৈ আছে, ৰাজ্যৰ আপুনি নেতৃত্বৰ দায়িত্ব, কিন্তু আমাৰ নগাঁৱত কেবিনেট হোৱা নাই, শিৱসাগৰত হোৱা নাই, ঠিক তেনেকৈ 2-4খন নলবাৰীত হ'ল, আমাৰ ধুবুৰীত হোৱা নাই, কেইবাখনো জিলাত। কাৰণ আমি বছৰত 4খন বা 3খন কেবিনেটে বাহিৰত কৰোঁ। এইবাৰো বানপানীৰ সময়ত আমি নকৰোঁ, বানপানীৰ পিছত 3খন জিলাত হ'ব, তাৰ ভিতৰত আমি চাম। সমজিলালৈ নিয়াৰ কথা ভাবিছে নেকি কেবিনেট? নাই, সমজিলাত নিয়াটো সম্ভৱ নহয়, কাৰণ সমজিলা ইমান বেছি আছে। গতিকে আমাৰ জিলাই 35খন আছে, গতিকে সমজিলাত যোৱাটোতো মানে 5 বছৰত সম্ভৱ নহয়। আছে, মই কেতিয়াবা শিৱসাগৰত ৰাতি থকাকৈ আহিলে তাক চাই ল'ম। আৰু এনেই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে সৰু আঁচনি এটা কৰিছে, কিন্তু যিটো ধৰণে শিৱসাগৰৰ মানুহে বিচাৰিছে ব্যাপক আঁচনি এটা, তেনেকুৱা কৰা নাই। কিন্তু এইবাৰ এটা সৰুকৈ তেওঁলোকে আঁচনি এটা। আইন মহাবিদ্যালয়খনৰ কথা কৈছিলে, কিবা অগ্ৰগতি মই বহুত ভিতৰত, আমি যেতিয়া শিৱসাগৰত আহিম তেতিয়া আজি মই স্পেচিফিকেলি আপুনি মৰাণত কৈছিলে, 4 লেনৰ কথাটো কৈছিলে। 4 লেনত আচলতে 4 লেনৰ কাম চলি আছে, আগতকৈ বহুত ফাষ্ট হৈছে। কিন্তু এটা কথা যে যিকেইটা কোম্পানীয়ে কৰিছে, কিছুমান নৰ্মছখিনি যিখিনি কৰিব লাগে তাৰ কাৰণে কেইবাটাও ঘটনা হৈছে ইয়াতে। মই এটাই ক'ব পাৰোঁ যে আমি ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰত 4 লেনটো কমপ্লিট কৰিব খুজিছোঁ। তাৰ পিছত যি ভুল ভ্ৰান্তি আছে লাহে লাহে শুধৰাই থাকিব পাৰিম। এতিয়া যদি এইবিলাক কথা লৈ আহোঁ, আকৌ কণ্ট্ৰেক্টৰ ইনকুৱাৰী আকৌ পিছুৱাই যাব, আকৌ মানুহক এটা ইছ্যু কৰিবৰ কাৰণে সুবিধা পাব। গতিকে এতিয়া বৰ্তমান যেনে তেনে ৰাস্তাটো শেষ কৰিব লাগে। তাৰ পৰৱৰ্তী সময়ত ক'ৰবাত কিবা ভুল আছে, কিবা চাম। এতিয়া যদি সেইবিলাক চাব যাওঁ, ৰাস্তাটো আকৌ পিছুৱাই যাব। শিৱসাগৰ নাজিৰা আৰু এইফালে যিটো আপুনি 2A দিছিলে, সেই ৰাস্তাবিলাকত মাজে মাজে কাম নোহোৱাৰ কাৰণে ৰাইজ অসন্তুষ্ট হৈ তাৰে মানে এটা দুৰ্ভাগ্য বুলিয়ে ক'ব লাগিব। গোটেই অসমতে ৰাস্তাৰ কামখিনি হৈ আছে, ইয়াতে ধুদৰালিয়ে হওক, বান কামত যিটো গতি হ'ব লাগিছিল হোৱা নাই। কিন্তু এইবাৰ নতুনকৈ আকৌ কণ্ট্ৰেক্টৰ দিয়া হৈছে, এইবাৰ হ'ব বুলি আশা কৰিছোঁ। পানী সন্দৰ্ভত আৰ্কিঅলজিকেল চাৰ্ভে টকা পইচা নাথাকে, গতিকে এইবিলাক আজিয়ে মোক এতিয়া কৈছে ইয়াত 11 কোটি লাগিব, ইয়াত 10 কোটি লাগিব। আৰ্কিঅলজিটো ঠিক এইটো কনষ্ট্ৰাকশ্যন ডিপাৰ্টমেণ্ট নহয়, তেওঁলোকে খালি ৰংঘৰটো ৰক্ষা কৰিব লাগে। গতিকে তেওঁলোকৰ লগত হয়তো গোটেই ভাৰততে ইমান বাজেট নাই, গতিকে এইখিনি কাম ৰাজ্য চৰকাৰে নকৰিলে তেওঁলোকে কৰিব নোৱাৰে। ONGCৰ গোটেই এটা বহল দৃষ্টিভংগীত কথা পাতিব লাগিব। আজি খালি মই অলপমান তেলৰ খাতটো, যিটো গেছৰ খাত আছিল বন্ধ হৈছিল, তাক চাওঁ, স্থানীয় মানুহখিনিৰ লগত কথা পাতোঁ। তাৰপিছত ONGCৰ জেনেৰেল কথাখিনিও আমি পাতিব লাগিব। আৰু মই এটা সময়ত ONGCৰ প্ৰস্তাৱো দিছিলোঁ যে ONGCটো ONGCয়ে নিজৰ এছেটখিনি অইল ইণ্ডিয়াক দিব লাগে বুলি। তেতিয়া অলপ শিৱসাগৰৰ মানুহেও আপত্তি কৰিলে যে নহয়, ONGC আছে, ONGCয়ে থাকক। কিছুমান ক্ষেত্ৰত কি হয়, এটা সময়ৰ পিছত অলপ চাৰ্জিকেল ষ্ট্ৰাইক লাগে, মেৰামতি কৰি থাকিলে নহয়, নতুন চিন্তা আহিব লাগে। সেইকাৰণে ইয়াৰ পিছত মই যেতিয়া শিৱসাগৰত থকাকৈ আহিম, কথাখিনি পাতিম আপোনাৰ। থেংক ইউ।